নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যুৱ উদ্যোগী সমাজসেৱী মানৱ প্ৰতিম বৰুৱাৰ ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন নিউজ নাওৰ এক ৰিপৰ্ট গত বুধবাৰে দেৰগাঁৱৰ মিছামৰা খনিকৰ গাঁৱত সদ্যপ্ৰয়াত যুৱ উদ্যমী সমাজসেৱী মানৱ প্ৰতিম বৰুৱাৰ ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সাংবাদিক অৰুণ বিকাশ বৰুৱাই আধৰা স্মৃতিচাৰণ অনুষ্ঠানটিত গোলাঘাট জিলাৰ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠান বহুসংখ্যক ৰাইজ উপস্থিত থাকি প্ৰয়াত মানৱ প্ৰতিম বৰুৱাৰ কৰ্মময় জীৱনৰ ওপৰত বক্তব্য আগবঢ়ায়। পবিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে ইতিমধ্যে সকলোৱে প্ৰাৰ্থনা জনাইছোঁ আৰু পৰমেশ্বৰৰ ওচৰত আমিও প্ৰাৰ্থনা আকৌ জনাইছোঁ যাতে তেওঁ সংস্থান প্ৰাপ্তি হওক বৈকুণ্ঠত স্থান পাওক এই ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ। এই ঘৰখনৰ লগত মোৰ ব্যক্তিগতভাৱে বহুদিনৰ পৰা সম্পৰ্ক। স্বৰ্গীয় গকুল বৰুৱা ৰাজনৈতিক কাৰাবন্দী তেখেতৰ পুত্ৰ মানৱ প্ৰতিম বৰুৱাৰ পিতৃ ৰাজেন বৰুৱা এই সকলোৰে লগত আমাৰ এটা আৰ্থিক সম্পৰ্ক আছিলে। এইখন ঘৰত গকুল বৰুৱা থকা অৱস্থাটো ভালেকেইদিন ধৰি ইয়াতে সভা সমিতি মানে আলোচনা সভা ইয়াত অনুষ্ঠিত হয়। আন্দোলনৰ সময়তো ইয়াত আহি ভালেখিনি আলোচনা কৰিছিলোঁ, সেইবিলাক কথা এতিয়াও মনত আছে। আৰু তাৰ লগতে মানৱ প্ৰতিম আটাইতকৈ দুখ লগা আৰু এটা কথা যে মানৱ প্ৰতিম বৰুৱাৰ পিতৃ ৰাজেন বৰুৱাদেৱ একেলগে মই যিহেতু গোলাঘাট জিলা সমবায় সংঘৰ অসম ৰাজ্যিক সমবায় সংঘৰ সেই সময়ত সভাপতিৰ দায়িত্বত আছিলোঁ আৰু বৰ্তমানো অসম সমবায় সংঘৰ দায়িত্বত আছোঁ। সেই সময়ত ৰাজেন বৰুৱাদেৱো আমাৰ অসম ৰাজ্যিক সমবায় সংঘৰ এগৰাকী সদস্য হৈ আছিল। আৰু দুৰ্ভাগ্য যে আমি এটা বিশেষ কামত গুৱাহাটীলৈ যোৱাৰ অৱস্থাত একেখন গাড়ীতে থাকি তেখেতৰ মৃত্যুবৰণ কৰিছিলে আৰু ময়ো 2 মাহ দিন হস্পিটেলত থাকি প্ৰায় বছৰ 2 দিন মই ঘৰতে থাকিবলগীয়া হৈছিল। তাৰপিছত লাহে লাহে সুস্থ হ'লোঁ আৰু আজি এই অৱস্থাত পাইছোঁহি। গতিকে আজিৰ দিনটোত সকলোকে মই স্মৰণ কৰিছোঁ আৰু পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছোঁ সেই সকলো যাতে এটা প্ৰস্থান প্ৰাপ্তি হওক। ঘটনা হ'ল যে মানৱ প্ৰতিম বৰুৱা নাইকিয়া হোৱাটো আমাৰ দুখৰ কাৰণে এইটোৱেই যে এজন উঠি অহা যুৱক, এজন বয়সস্থ মানুহ ঢুকোৱাৰ পিছত আমাৰ হয়তো শোক লাগিলেও সঁচা কথা ক'বলৈ সমাজৰ ক্ষতি হ'লেও আচলতে দুখ কৰিবলগীয়া নহয়, কাৰণ যিহেতু মৃত্যু চিৰন্তন সত্য। গতিকে মৃত্যু শাশ্বত, গতিকে তাত দুখৰ কথা নাথাকে। কিন্তু উঠি অহা এটা প্ৰতিভাৱান যুৱক আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তাৰ লগত আপুনি ব্যক্তিগতভাৱে বিভিন্ন সভায় সমিতিয়ে তেওঁৰ লগত আমি যোগদান কৰিছিলোঁ। তেওঁ মিছামৰা সমবায় সমিতিৰ সভাপতি থকা অৱস্থাত ময়ো সমবায় সংঘৰ বিভিন্ন কাৰ্যসূচী তেওঁ পালন কৰিছিলে আৰু মোৰ লগতো তেওঁ গুৱাহাটীৰ বিভিন্ন স্থানত, আনকি দিল্লীত অল ইণ্ডিয়া কোঅপাৰেটিভ কংগ্ৰেছ যেতিয়া হৈছিলে আমি গোলাঘাটৰ পৰা যিকেইজন মানুহ গৈছিলোঁ তাৰ লগত মানৱ প্ৰতিম বৰুৱাও আছিল। আমি একেলগে দিল্লীত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, আমাৰ অমিত শ্বাহ ডাঙৰীয়া যিখন মঞ্চত ভাষণ দিছিলে সেইটো কথাতেই আমি একেলগে সভা সমিতি কৰিছিলোঁ। গতিকে আমি আজি তেওঁক স্মৰণ কৰিছোঁ। আৰু এটা কথা, এজন মানুহক যেতিয়া গুণ প্ৰকাশ কৰা হয় তাৰ মানে এইটোৱে বুজোৱা হয় যে তেওঁক আচলতে আমি স্মৰণ কৰিছোঁ আৰু তেওঁক পৰমেশ্বৰৰ ওচৰত আমি নিজাবলৈ চেষ্টা কৰিছোঁ। গতিকে তেওঁ আমি গুণখিনি বখাব এইকাৰণে বিচাৰিছোঁ। তেওঁ সঁচা কথা ক'বলৈ এজন ষ্টুডিয়াছ মানে যুৱক আছিল, যথেষ্ট পঢ়া শুনা কৰিছিলে আৰু বিভিন্ন ধৰণে বহু কথা জানিছিল, যিটো কাৰণে মানুহক বিভিন্ন ধৰণে হয়তো পৰামৰ্শ দিবলৈকে সক্ষম হৈছিল। হয়, মানুহৰ বেয়া গুণ ভাল গুণ সকলো থাকে, আমাৰো বেয়া গুণ আছে, তেওঁৰো বেয়া গুণ আছিলে। কিন্তু আমি আজিৰ দিনটোত এইটো কথা প্ৰকাশ কৰিছোঁ যে তেওঁ সঁচা কথা ক'বলৈ গ'লে মানুহক বিভিন্ন পৰামৰ্শৰে বিভিন্ন মানুহক আগবাঢ়ি যোৱা বা বিভিন্ন প্ৰকাৰে মানুহক পৰামৰ্শ দি সহায় কৰিব পৰাকৈ সক্ষমতাটো আছিল।
গতিকে আজিৰ দিনটোত মিছামৰা অঞ্চলত এটা মই ভাবোঁ যে এটা অপূৰণীয় ক্ষতি হৈছে আৰু এইখন ঘৰ সঁচা কথা ক'বলৈ গ'লে এখন ঐতিহাসিক ঘৰ আৰু যিখন ঘৰত হয়তো মিছামৰা অঞ্চলৰ কেৱল নহয় অসমৰ বহু মানুহে আহি এইখন ঘৰত খোজ পেলাইছিল। গতিকে আমি আশা কৰোঁ আজিৰ দিনটোত যাতে সকলো গুণমুগ্ধই তেওঁৰ হৈ সকলোৱে পৰৱৰ্তী থাকিছে আৰু ছাত্ৰক যাতে আমি ভৱিষ্যতে এনেধৰণৰ প্ৰতিভাৱান যুৱক এই অঞ্চলৰ পৰা যাতে জন্ম হয় আৰু এনেকৈ এই ঠাইটুকুৰাৰ লগতে অসমখনক ধৰি ৰাখিবলৈ সক্ষম হয়। মই দীঘলীয়া নিশ্চয় কথা নকওঁ, আপোনালোক সুদূৰলৈকে মোৰ বহুসংখ্যক ৰাইজ উপস্থিত থাকি প্ৰয়াত মানস প্ৰতিম বৰুৱাৰ কৰ্মময় জীৱনৰ ওপৰত বক্তব্য আগবঢ়ায়। চলিত মাহৰ 19 জুলাইত 48 বছৰ বয়সত যোৰহাটৰ মিছন হস্পিটেলত 48 বছৰ বয়সত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটিছিল মানস প্ৰতিম বৰুৱাৰ। মানস প্ৰতিম বৰুৱা আমাৰ মিছামৰা অঞ্চলৰ এজন উদ্যোগী যুৱক আৰু স্বনিৰ্ভৰশীল এগৰাকী যুৱক হিচাপে তদুপৰি এজন সমাজপ্ৰিয় ব্যক্তি আছিল। মিছামৰা অঞ্চলৰ বিভিন্ন সামাজিক ক্ষেত্ৰত তেওঁ বৰঙণি আজীৱন আমি সুঁৱৰি থাকিব লাগিব। বিশেষকৈ মিছামৰা সমবায় সমিতিৰ যি জৰাজীৰ্ণ অৱস্থা, সেই জৰাজীৰ্ণ অৱস্থাৰ পৰা মানস প্ৰতিম বৰুৱাই নিজা প্ৰচেষ্টাৰে সেই অৱস্থা দূৰ কৰি এটা সচ্ছল অনুষ্ঠানলৈ পৰিণত কৰিলে আৰু তাক সোণালী জয়ন্তী উৎসৱ উদযাপনৰ বাবে তেওঁ বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আগবাঢ়িছিল। কিন্তু সেই কৰ্ম সম্পাদনৰ আগতে তেওঁ আমাৰ মাজৰ পৰা বিদায় ল'লে। গতিকে এই মুহূৰ্তত আমি তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি তেখেতৰ সোঁৱৰণত যি স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হ'ল, এই স্মৃতিচাৰণ অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি তেখেতে যি সমাজ জীৱনৰ প্ৰতি সেৱা আগবঢ়াই গ'ল তাক সকলোৱে স্মৰণ কৰিছে। অতি কম দিনৰ ভিতৰত তেখেতে আমাৰ সমাজ জীৱনৰ এগৰাকী অতি জনপ্ৰিয় ব্যক্তি হিচাপে পৰিণত হৈছিল। গতিকে আজি এই স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশেষভাৱে অসম সমবায় সংঘৰ সভাপতি হিচাপে প্ৰদীপ গোস্বামী, অসম গণ পৰিষদৰ বিষয়ববীয়াসকল আৰু আমাৰ কলিতা জনগোষ্ঠী সন্মিলনীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি তেখেতৰ সেই অনুষ্ঠানসমূহৰ প্ৰতি যি সেৱা আগবঢ়ালে তাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আমি আশা কৰিছোঁ মানস প্ৰতিম বৰুৱাৰ আদৰ্শ আমাৰ সমাজ জীৱনৰ বাবে সদায় উজ্জ্বল হৈ থাকিব। প্ৰয়াত মানস প্ৰতিম বৰুৱা অসম গণ পৰিষদ দলৰ কুমটাই বিধানসভা সমষ্টি সমিতিৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। মিছামৰাৰ সমবায় সমিতিৰ বৰ্তমানৰ সভাপতি বৰুৱাই সমবায় সমিতিখনৰ নতুন ভৱন নিৰ্মাণ কৰি সমিতিখনক এক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছিল। তদুপৰি তেওঁ মিছামৰা সমিতিৰ সোণালী জয়ন্তী উৎসৱ পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিল। মিছামৰা অঞ্চলৰ খনিকৰ গাঁৱৰ এগৰাকী যুৱ উদ্যোগী, যুৱ সমাজকৰ্মী ব্যক্তি মানস প্ৰতিম বৰুৱাৰ আদি পবিত্ৰ আদ্য শ্ৰাদ্ধ। আজি পবিত্ৰ আদ্য শ্ৰাদ্ধৰ দিনা তেখেতৰ বাসগৃহত স্মৃতিচাৰণ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত বিভিন্ন স্তৰৰ ব্যক্তিসকল আহি তেখেতৰ স্মৃতি ৰোমন্থন কৰি তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মানস প্ৰতিম বৰুৱা এগৰাকী যুৱ উদ্যোগী, বিশিষ্ট সমাজকৰ্মী আৰু খনিকৰ তথা মিছামৰা অঞ্চলৰ পৰা গোলাঘাট জিলাৰ ভিতৰতে বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। বিশেষকৈ খনিকৰ তেখেতৰ বাসগৃহৰ দাঁতিতে লাগি থকা খনিকৰ 2 নং নতুন নামঘৰৰ পৰা আদি কৰি বৃহত্তৰ খনিকৰ ৰঙালী বিহু উৎসৱ, খনিকৰ শ্ৰীমন্তজ্যোতি সাংস্কৃতিক ৰংগমঞ্চ, শ্ৰী শ্ৰী মাধৱদেৱ পুথিভঁৰাল, মিছামাৰ গণনাট্য মন্দিৰ, অসম গণ পৰিষদ, মিছামাৰ সমবায় সমিতি, কলিতা জনগোষ্ঠী, এনেকৈ ভালেকেইটা অনুষ্ঠানত তেখেত সক্ৰিয়ভাৱে জড়িত এগৰাকী কৰ্মী আছিল। তেখেতৰ বিয়োগত আমি অতিকে মৰ্মাহত হৈ পৰিছোঁ আৰু গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ বিদেশী আত্মাৰ আমি সদ্গতি কামনা কৰি পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেত য'তেই আছে শান্তিৰে থাকক আৰু কুশলে। স্থানীয় মিছামৰা শাখা সাহিত্য সভা, মিছামৰা গণনাট্য মন্দিৰ আদি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ
লগত জড়িত হৈ থকা মানস প্ৰতিম বৰুৱা মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। এগৰাকী ব্যৱসায়ী আৰু ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে এগৰাকী সমাজসেৱী হিচাপে পৰিচিত হৈ পৰিছিল প্ৰয়াত বৰুৱা। প্ৰয়াত বৰুৱাৰ পিতৃ ৰাজেন বৰুৱাও এগৰাকী সমাজকৰ্মী আৰু প্ৰখ্যাত অভিনেতা আছিল। আজি মানস প্ৰতিম বৰুৱাদেৱৰ স্মৃতি চাৰণ সভাত উপস্থিত থাকে আমি সকলো আৱেগিক। তেখেতক মই অতি কম দিনহে পাইছিলোঁ। আচলতে তেখেতে মিছামৰা সমবায় সমিতিৰ সভাপতি হিচাপে যোগদান কৰাৰ ঠিক এটা কাৰ্যকালৰ পাছত মোক সমবায় সমিতিৰ সম্পাদক হিচাপে যোগদান কৰিবলৈ তেখেতে মোক অনুৰোধ কৰিছিল। মই তেখেতৰ কথা ৰাখি সম্পাদক হিচাপে এই সমিতিত কাৰ্যনিৰ্বাহ কৰি আছোঁ। তেখেত আমাৰ সেই সমবায় সমিতিৰ মাজত এজন বৰ নিষ্ঠাৱান সভাপতি হিচাপে আমি লগ পাইছিলোঁ। তেখেত অতি স্বচ্ছ নিকা আৰু দক্ষতা সম্পন্ন এজন ব্যক্তি আছিল। তেখেতক আজি মই শ্ৰদ্ধাৰে কৰিছোঁ। তেখেতৰ কৰ্মৰাজিয়ে আমাৰ মাজত জিলিকি থাকিব তেখেত। আৰু আজি এই স্মৃতি চাৰণ সভাত যিসকল বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি আহিছে তেখেতসকলক দেখি আমি সদায় অনুভৱ কৰিছোঁ তেখেত যেন এজন প্ৰকৃততে সমাজপ্ৰাণ ব্যক্তি, সমাজৰ লগত জড়িত এজন নিষ্ঠাৱান ব্যক্তি। গতিকে তেখেতৰ বিভিন্ন কৰ্মৰাজি, তেখেতৰ সুশৃংখল কৰ্মৰাজি আমাৰ সকলোৰে মাজত মিছামৰা সমবায় সমিতি নহয় সদৌ মিছামৰা মৌজাৰ মাজত তেখেত জিলিকি থাকক তাকে কামনা কৰিছোঁ। তেখেতৰ বিয়োগত আমি সকলো মৰ্মাহত। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।